Hey everyone, welcome to Disha Learning YouTube channel. আপোনালোক সকলোকে Disha Learning YouTube channelলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ইংলিছৰ ক্লাছ 10 ইংলিছৰ সেকেন্ড চেপ্টাৰ এটো হ'ল নেলসন মান্ডেলা লং ৱাক টু ফ্ৰীডম। গতিকে বলক আমি আজিৰ ভিডিঅটো আৰম্ভ কৰো। নেলসন মান্ডেলা লং ৱাক টু ফ্ৰীডম কি কৈছে যে নেলসন মান্ডেলা স্বাধীনতালৈ এক দীঘলীয়া যাত্ৰা। নেলসন মান্ডেলা কি আছিল? সাউথ আফ্ৰিকাৰ প্ৰথমজন ব্লেক প্ৰেসিডেন্ট। নেলসন মান্ডেলা আছিল সাউথ আফ্ৰিকাৰ প্ৰথমজন ব্লেক প্ৰেসিডেন্ট। গতিকে এই চেপ্টাৰটোত আমি আলোচনা কৰিম যে নেলসন মান্ডেলাই কিদৰে আগতে কি আছিলে সাউথ আফ্ৰিকাত বগা হোৱাইট মানুহৰ ৰুল আছিলে আৰু কি বহুত বছৰৰ হোৱাইট মানুহৰ অত্যাচাৰৰ ফলত কেনেকৈ কি পৰিস্থিতিত তেওঁৰ টিমৰ সৈতে নেলসন মান্ডেলাই স্বাধীনতা আনিবলৈ সক্ষম হৈছিল তাৰ এটি আভাস আমি এই চেপ্টাৰটোত পাম। গতিকে এই চেপ্টাৰটো নেলসন মান্ডেলাৰ নিজৰে অটোবায়োগ্ৰাফিৰ পৰা অনা হৈছে। নেলসন মান্ডেলাৰ সম্পূৰ্ণ নাম হৈছে নেলসন ৰলিহলা মেণ্ডেলা। গতিকে বলক আমি মূল চেপ্টাৰটোলৈ আগবাঢ়ো। কি কৈছে 10th মে ডাউন ব্ৰাইট এণ্ড ক্লিয়াৰ কৈছে 10th মে কি আছিলে ব্ৰাইট এণ্ড ক্লিয়াৰ আছিলে। 10th মে কি কৈছে যে সেই 10 মে তাৰিখটো উজ্জ্বল আৰু পৰিষ্কাৰ আছিলে বুলি কৈছে। 10 মে তাৰিখটো উজ্জ্বল আৰু পৰিষ্কাৰ আছিল বুলি তাত উল্লেখ কৰিছে। For the past few days I had been pleasantly beset by dignitaries and all leaders who were coming to pay their respect before the inauguration. কি কৈছে যে যোৱা কেইদিনমানৰ পৰা কৈছে beside by dignitaries and world leaders কৈছে যোৱা কেইদিন ধৰি মোক কিছু উচ্চপদস্থ বিষয়াই কি কৰিছিলে আঘৰি ধৰিছিলে। উচ্চপদস্থ বিষয়া আৰু কিছুমান বিশ্ব নেতাই আঘৰি ধৰি আছিলে যি কেইজন নেকি সেই উদ্বোধনীৰ পূৰ্বে ইনগ্ৰেশন মানে উদ্বোধনীৰ পূৰ্বে তেওঁক কি কৰিব সন্মান দিব আহিছিলে, সম্বৰ্ধনা জনাব আহিছিলে। The inauguration would be the largest gathering ever কৈছে যে সেই inauguration would be the largest gathering ever international leaders on South African soil. যে দক্ষিণ আফ্ৰিকাৰ ভূমিত কি কৈছে দক্ষিণ আফ্ৰিকাৰ ভূমিত এই ইন্টাৰনেশ্যনেল লিডাৰ্ছৰ দ্বাৰা লগ হোৱা এইটো আছিল প্ৰথম গেদাৰিং। সমাৰোহ বুলি ক'ব, গেদাৰিং মানে সমাৰোহ ক'ব লাগিব যে দক্ষিণ আফ্ৰিকাৰ ভূমিত আন্তঃৰাষ্ট্ৰীয় নেতাৰ দ্বাৰা এই সমবেতই আছিলে সবতকে ডাঙৰ বুলি ইয়াত কৈছে। যে 10 মেৰ আৰম্ভণিটো উজ্জ্বল আৰু পৰিষ্কাৰ আছিলে আৰু যোৱা কেইদিন ধৰি কি কৰিছিলে নেলসন মান্ডেলাক অৰ্থাৎ কি কৈছে নেলসন মান্ডেলা তেওঁ নিজে কৈ আছে কথাটো যে মোক কিছু উচ্চপদস্থ বিষয়াই আৰু বিশ্ব নেতাই আগুৰি ধৰিছিলে যিসকলে তেওঁক নেকি উদ্বোধনৰ পূৰ্বে সম্বৰ্ধনা যাচিবলৈ আহিছিলে। আৰু সেই উদ্বোধনীটোৱে আছিল সাউথ আফ্ৰিকাৰ মাটিত মানে সকলোতকৈ ডাঙৰ বেছি মানুহ সমবেত হোৱা একমাত্ৰ সভা আছিলে সেই উদ্বোধনীৰ দিনটোৱে। গতিকে আমি নেক্সট পেৰাগ্ৰাফত যাই The ceremonies took place in the lovely sandstone amphitheater from by the Union Building in Pretoria. কি কৈছে যে প্ৰিটৰিয়াৰ ইউনিয়ন বিল্ডিঙৰ দ্বাৰা নিৰ্মিত চেণ্ডস্টোন কৈছে বালিশিলেৰে নিৰ্মিত সজাগ সেই সুন্দৰ ৰংগমঞ্চটো সেই ষ্টেজটোত কি কৈছিলে অনুষ্ঠানৰ শুভাৰম্ভ কৰিছিলে। প্ৰিটৰিয়াৰ এইটো কোৱেশ্যন আহিব পাৰে। প্ৰিটৰিয়াৰ কি কৰিছিলে প্ৰিটৰিয়াৰ ইউনিয়ন বিল্ডিঙৰ শিল বালিৰে নিৰ্মিত সেই বিল্ডিংটোত সেই ষ্টেজটোত কি কৰিছিলে অনুষ্ঠানৰ শুভাৰম্ভ কৰিছিলে। For decades this had been the seat of white supremacy and now it was the site of rainbow gathering of different colors and nations for the installation of South Africa's first democratic non-racial government. কৈছে যে for the decades মানে দশক ধৰি এই আসনসমূহ কি কৰিছে শ্বেত লোকৰ মানুহৰ তাত আছিল অৰ্থাৎ বগা লোকৰ মানুহৰ তাত আছিলে। আৰু এতিয়া এই দক্ষিণ আফ্ৰিকাৰ
প্ৰথমবাৰৰ বাবে গণতান্ত্ৰিক আৰু এক বৰ্ণবৈষম্যহীন মানে কিয় কৈছে যে সেই হোৱাইট মানুহৰ ৰুলত কি আছিলে যে হোৱাইট মানুহক বেছি প্ৰিফাৰেঞ্চ দিয়া হৈছিলে, বগা মানুহক বেয়া পাব মানে অলপ ঘৃণা চকুৰে চাইছিলে। কিন্তু সেইকাৰণে ইয়াত কি কৈছে যে দক্ষিণ আফ্ৰিকাৰ প্ৰথম গণতন্ত্ৰ আৰু বৰ্ণবৈষম্যহীন চৰকাৰৰ ৰাজ অভিষেক স্থাপন হৈছিল। অৰ্থাৎ সেইদিনাই যে ইনাগ্ৰেশ্যন কৰি মানে উদ্বোধনী কৰি আছিলে সেইটোকে ৰাজ অভিষেকৰ স্থান হৈছিল বুলি কৈছিলে, য'ত নেকি কৈছে ৰামধেনু সদৃশ বিভিন্ন বৰণ আৰু ৰাষ্ট্ৰৰ জনসাধাৰণ আছিলে। ৰেইনবো গেডাৰিং মানে ইয়াত যেনেকৈ অসমৰ আমাৰ জাতি জনগোষ্ঠী এখন ফুলাম গামোচাৰ দৰে আমি যেনেকৈ কওঁ, ঠিক তেনেকে তাক কৈছে এটা ৰামধেনু সদৃশ বিভিন্ন বৰণ মানে বিভিন্ন ৰং একে জাগাত কি কৈছে বিভিন্ন বৰণৰ ৰাষ্ট্ৰৰ জনসাধাৰণ আছিলে। তাত কোনো বগা আৰু হোৱাইট বুলি কোনো ৰুল নাছিলে। সেই কথাটো ইয়াত ক'ব লৈছিলে যে প্ৰিটৰিয়াৰ ইউনিয়ন বিল্ডিঙত সেইটোৱে অনুষ্ঠানটো তাত আৰম্ভ হৈছিলে আৰু দক্ষিণ আফ্ৰিকাত প্ৰথমবাৰৰ বাবে গণতন্ত্ৰ ষ্টাৰ্ট হৈছিলে, য'ত নেকি বৰ্ণবৈষম্যহীন চৰকাৰ এখনে ৰাজ অভিষেক লৈছিলে। গতিকে আমি বেলেগ আনটো পেৰাগ্ৰাফলৈ যাওঁ। On that lovely autumn day, I was accompanied by my daughter Zinani. কৈছে যে সেই অটম মানে কি কৈছে, অটম মানে শৰতৰ দিন বুলি বুজায়, শৰৎ কাল বুলি বুজায়। On that lovely autumn day, কৈছে সেই মনোৰম দিনত, সেই মনোৰম শৰৎ কালৰ দিনটোত কৈছে I was accompanied by my daughter Zinani. কৈছে তাৰ লগত সংগ দিছিলে কোনে? নেলছন মেণ্ডেলাৰ জীয়েক জিনানীয়ে সেই মনোৰম শৰতৰ সেই মনোৰম দিনটোত তাৰ লগত সংগ দিছিলে। On the podium, কৈছে on the podium মানে মঞ্চ বুজায়, ষ্টেজ বুজায়। On the podium, এই মঞ্চত Mr. D. Clark was first sworn in a second deputy president. কৈছে যে প্ৰথমতে মিষ্টাৰ ডি ক্লাৰ্কে দ্বিতীয় উপৰাষ্ট্ৰপতি ৰূপে শপত গ্ৰহণ কৰিছিলে। Then Thabo Mbeki was sworn in the first deputy president. আৰু Thabo Mbeki কি কৰি sworn মানে শপত লোৱা, আৰু Thabo Mbekiয়ে প্ৰথম ডেপুটি উপৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ লৈছিলে। When it was my turn, আৰু যেতিয়া নেকি মোৰ পাল আহিছিলে, যেতিয়া নেকি মোৰ পাল্লাটো আহিছিলে, দুইজনৰ পিছত যেতিয়া তাৰ স্থানটো আহিছিলে আৰু I pledged to obey and uphold the constitution and to devote myself to the well-being of republic and its people. কৈছে যেতিয়া নেকি মোৰ পাল আহিছিল, মোৰ পাল পৰিছিলে, মই সংবিধানৰ প্ৰতি সংবিধান যে মানি চলিম, মানি চলা যে সংবিধান যে সদায় মানিম তথা সংবিধানক যে সমৰ্থক দিব দিয়াৰ প্ৰতিশ্ৰুতি দিছিলো। মানে সংবিধানজন কেতিয়াও উলংঘন নকৰে তাৰ প্ৰতিশ্ৰুতি দিছিলে। আৰু প্ৰজাতন্ত্ৰ আৰু ইয়াৰ জনসাধাৰণৰ হিতৰ বাবে সদায় যেন নিজকে উৎসৰ্গিত কৰাৰ অংশীদাৰ কৰিছিল। To the assembled guests watching the world I see, কৈছে যে সমবেত অতিথিসকলে আৰু বিশ্ববাসীলৈ প্ৰত্যক্ষ কৰি মই কৈছিলো, এইটোৱে কৈছে যে সেই মনোৰম দিনত নেলছন মেণ্ডেলাৰ লগত কোনে সংগ দিছিলে? তেওঁৰ জীয়েক জিনানী। আৰু মঞ্চত কি কৰিছিলে? মিষ্টাৰ ডি ক্লাৰ্ক আছিলে ছেকেণ্ড উপৰাষ্ট্ৰপতি আৰু থাবো বেকি আছিলে প্ৰথম উপৰাষ্ট্ৰপতি। আৰু যেতিয়া নেকি তাৰ পাল আহিছিলে, যেতিয়া নেকি সি শপত গ্ৰহণ কৰিছিলে, তেতিয়া প্ৰতিশ্ৰুতি দিছিলে তাৰ জনসাধাৰণক যে কেতিয়াও সংবিধান উলংঘন নকৰে আৰু জনসাধাৰণৰ হিতৰ হকে সদায় কাম কৰি যাব। সেইটোৱে কৈছে ইয়াত পেৰাগ্ৰাফটোত। তাৰপিছত চাও, Today all of us do by our presence here confer glory and hope to newborn liberty. কি কৈছে যে আমাৰ উপস্থিতিত Today all of us do our presence here, কৈছে যে আমাৰ উপস্থিতিত আমি সকলোৱে নৱজাত স্বতন্ত্ৰতাক সন্মান আৰু
আশা প্ৰদান কৰিছো যে এই যে নতুন এটা কিছে যে নতুন এটা দিন আৰম্ভ হৈছে সাউথ আফ্ৰিকাৰ বাবে নতুন এটা সাউথ আফ্ৰিকা গঠন হৈছে নতুন এটা ৰুলৰ সৃষ্টি হৈছে হেতুই কৈ আছে যে আমি আমাৰ উপস্থিতিত আমাৰ সকলোৰে নৱজাত স্বতন্ত্ৰতা সন্মান আৰু আশা প্ৰদান কৰিছো নিউবৰ্ন লিবাৰ্টি কৈছে স্বাধীনতা লিবাৰ্টি মানে স্বাধীনতা বুজায় নিউবৰ্ন নৱজাত বা নতুন প্ৰজন্ম বুজাইছে out of the experience an extraordinary human that just large long must be born society which humanity will be proud কি কৈছে যে এক অসাধাৰণ মানৱ দুৰ্যোগ বহুত দিন ধৰি চলি আছিলে extraordinary human disaster মানৱ এক অসাধাৰণ মানৱ দুৰ্যোগ বহুত মানে মানুহে মানুহৰ ওপৰত যেতিয়াটো অত্যাচাৰ চলাব হেতু মানৱ দুৰ্যোগ বুলি কোৱা হয় বহুত দিন ধৰি চলি এই অনুভৱ এখন সমাজৰ জন্ম হ'ব লাগে যে এইটো অনুভৱতে এখন সমাজ জন্ম লাগে যত নেকি সমগ্ৰ মানৱতাই গৰ্বিত হ'ব যে আমি যদি কিবা বেয়া কামৰ যদি কি হোক কিবা যদি বেয়া কামৰ আমি এক্সপেৰিয়েন্স হোক কিবা অভিজ্ঞতা হোক তেন্তে কি কৰিব লাগে তাৰ পৰা আমি নলেজ ল'ব লাগিব তাৰ পৰা কামত আমি যদি এক্সপেৰিয়েন্স লও কিবা আমি যদি প্ৰবলেমৰ পৰা আমি অলপ এক্সপেৰিয়েন্স লও তেন্তে কি হয় সেই অভিজ্ঞতাটোৰ পৰা আমি এটা কিবা নতুন বস্তু ষ্টাৰ্ট কৰিব পাৰি এটোৰ কথা কৈছে we who were outlaws not so long have today given the rare privilege to the host to the nation of the old on our own soil কি কৈছে যে আমি যিসকল বহু আগৰে পৰা এই আইনৰ পৰা বহুত দূৰত আছিল অৰ্থাৎ কি আছিল তাত আছিল হোৱাইট মানুহৰ ৰুল ব্ল্যাক মানুহৰ মানে হোৱাইট মানুহে সদায় ব্ল্যাক মানুহৰ ওচৰত কি কৰিছিল যিকোনো আইন প্ৰৱৰ্তন কৰিছিল হেতু কৈ আছে যিসকল আমাৰ আইনৰ পৰা বহু আশ্ৰয়চ্যুত আছিল আউটলজ মানে আইনৰ পৰা অলপ দূৰত থকা বুলি কৈছিল আজি তেওঁলোকক বিশিষ্ট এটা পাৰ্টিকুলাৰলি এটা অধিকাৰ দিয়া গ'ল আমি আমাৰ নিজৰ মাটিত বিশ্ব ৰাষ্ট্ৰবিলাকৰ কি কৈছে যে ইন আৱাৰ ওন সল মানে বেলেগ বেলেগ ৰাষ্ট্ৰবিলাককো যে সিহঁতে কি কৰিছে সন্মান জনাইছে হেতু কৈছে we thank all of our distinguished international leaders guests having come to take a position with the people of the country of what is after all a common victory of justice for peace for human dignity আৰু কৈছে যে আমি আমাৰ মাজত উপস্থিত সকলো ইন্টাৰনেশ্যনেল লিডাৰ যে আন্তঃৰাষ্ট্ৰীয় যিবিলাক অতিথি আহিছিলে সেইসকলক ধন্যবাদ জনাইছো আৰু যিসকলে আমাৰ দেশৰ মানুহৰ বাবে আমাৰ দেশৰ লোকসকলৰ বাবে অধিকাৰ প্ৰাপ্তিৰ বাবে আহিছে আমাৰ যে সেইকেইটা মানুহ কিয় আহিছিলে সেইদিনা হোৱাইট ৰুলৰ অন্ত পৰি ব্লেক ৰুল অৰ্থাৎ এটা বৰ্ণবৈষম্যহীন এটা চৰকাৰৰ আৰম্ভণি হৈছে তাৰ দিবলৈ ইন্টাৰনেশ্যনেল লিডাৰবোৰ আহিছিলে যিসকলে আমাৰ দেশৰ লোকসকলৰ সৈতে অধিকাৰ প্ৰাপ্তিৰ বাবে আহিছে হেতুই কৈছে যিটো বাস্তৱ ক্ষেত্ৰত ন্যায় শান্তি আৰু মানৱ মৰ্যাদাৰ এক উদাহৰণ বুজাইছে তাৰ পিছত আহিছে we have at last achieved our political emancipation কৈছে যে অৱশেষত আমি আমাৰ ৰাজনৈতিক অধিকাৰ লাভ কৰিছিলো ৰাজনৈতিক অধিকাৰ লাভ পাইছো বা লাভ কৰিছো we pledge ourselves to liberate our people from the continuing bondage of poverty deprivation suffering gender and other discrimination কি কৈছে যে আমাৰ লোকসকলৰ দৰিদ্ৰতা বঞ্চনা দুখ কষ্ট লিংগ বৈষম্য আৰু এইবিলাকৰ পৰা আৰু আদাৰ ডিসক্ৰিমিনেশন আৰু আন কিবা বৈষম্যৰ পৰা স্বাধীন কৰিবলৈ আমি নিজে প্ৰতিজ্ঞাবদ্ধ হলো এটোৱে কৈছে যে আমাৰ মানুহ কেতিয়াও দৰিদ্ৰতা বা কোনো বেয়া কাম বেয়া কষ্ট লিংগ বৈষম্যতা যে লৰা ছোৱালী বা
যিকোনো বৈষম্য মানে যেনেকৈ হোৱাইট কলা বগাই হৈ এনেকা যাতে কোনো ধৰ্ম বা কোনো লৈ যাতে কোনো বিবাদ নহয় তাৰ বাবে প্ৰতিশ্ৰুতি লৈছিলে প্ৰতিজ্ঞাবদ্ধ হৈছিলে never never and never again shall it be that this beautiful land will again experience the oppression of one by one another যে এক সুন্দৰ দৰাত পুনৰ কেতিয়াও যাতে এজনে আনজনক অত্যাচাৰ কৰিব নোৱাৰে কেতিয়াও যাতে নোৱাৰে যে এই সুন্দৰ পৃথিৱীত যাতে কেতিয়াও এজনে আনজনক কোনো কাৰণতে অত্যাচাৰ কৰিব নোৱাৰে the sun shall never set on so glorious a human achievement কৈছে যে ইমান এটা প্ৰাউড ফিল গৌৰৱময় যে মানৱীয় যে এটা সফলতাত যিটো মানে কৈছে যে গৌৰৱময় আজি কি এটা গৌৰৱময় আমাৰ কি হৈছে এটা সাফল্য হৈছে যিটো নেকি কেতিয়াও অসম্ভৱ আছিলে কিন্তু অসম্ভৱটো যেতিয়া সম্ভৱ হৈছে কৈছে যে এইটো এটা গৌৰৱময় মানৱ সফলতা এই মানৱ সফলতাৰ যিটো সূৰ্য কেতিয়াও যাতে অস্ত নাযায় let freedom reign god bless africa কৈছে আহা স্বাধীনতাৰ শাসন চলাও ঈশ্বৰে আফ্ৰিকাক আশীৰ্বাদ দিয়ক গতিকে যদিহে আমাৰ পৰৱৰ্তী ভিডিঅ' চাব বিচাৰে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কিবা ডাউট থাকিলে কমেন্ট সেকশনত কমেন্ট কৰিব থ্যাংক ইউ